জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেল আপোনালোকক স্বাগতম। আজি আপোনাক আমি বগৰী খুঁটিৰ এটা বিশেষ কথা দেখালোঁ, আপোনাক চাই লওক। এইটো আপোনাৰ বহুতে ভাবে যে এইটো আপোনাৰ হাইব্ৰিড যিটো মানে বিলাতী বগৰী সেইটো বুলি ভাবে, সেইটো নহয়। আপোনালোকে চাওক, এইটোহে অৰিজিনেল আপোনাৰ বিলাতী সঁচ। এই যিটো আগৰ দুটা ছাইড থাকে, এটা ছাইড এইটো বিলাতীটো এতিয়া যাব পৰা নাই। যদি ইয়াক আমি ভাঙি নিদিওঁ, চাওক অসংখ্য ফুল, ইয়াৰ অসংখ্য ফুল। এইটো হৈছে জংঘল। এইটো আপোনাৰ তো আপোনালোকে এনেকুৱা নহ'ব বোলে গছজোপা দেখিবলৈ বেয়া লাগিছে, মনটো বোলে ভাঙিবলৈ নোৱাৰি, সেইটো ভাবিলে তেতিয়া কি হ'ব, এই বিলাতী বগৰী এই সঁচটো নাবাঢ়িব, মৰি থাকিব। সেইকাৰণে আমি এতিয়া ভাঙি দিম। আপোনালোকে চাওক, একদম গুৰিত ধৰিব, তলতে টানি দিলে হ'ল। দেখিলে আপোনালোকে, আমি এইদৰে এইটো ভাঙি দিলোঁ। এতিয়া ইয়াত মাটিটো অকণমান গুৰিটোত হেঁচি দিব, এইটো পেলাই দিওঁ, বাছ। তো এইটোৱে কথা। এতিয়া এইটো ধুনীয়াকৈ বাঢ়িবলৈ সুবিধা হ'ব। আৰু আপোনালোকে চাওক, এইটো আপোনাৰ ধুনীয়া বুলি ইয়াৰ যিটো দেখাই দিওঁ, এই ছাইডটো এইফালৰ পৰা আপোনাৰ অহা নাই। যিটো দুটা ছাইড থাকে, এইটো লোকেলৰ ছাইড, এইটো আমি কাটি দিছিলোঁ। সেইকাৰণে এতিয়া চাওক, এই পুলিটো এতিয়া কিমান ধুনীয়া হ'ল চাওক। সেই কাটি দিয়াৰ কাৰণে এতিয়া নেক্সট সেই বিলাতী পুলিটো ইমান ধুনীয়া হৈ গ'ল। তো সেইকাৰণে আপোনালোকক কৈছোঁ, আমি এই চিষ্টেমতে কৰিব। আৰু আমাৰ নাৰ্চাৰীলৈ আহিব, আহি ইয়াৰ পুলি পাব। আপোনালোকে বল সুন্দৰী পাব আৰু মিচিন্দিয়া পুলি পাব। যিমান লাগিলে, লাখত লাগিলেও পুলি আমাৰ নাৰ্চাৰীত আছে। আপোনালোকে যোগাযোগ কৰিলে হ'ল। ধন্যবাদ।